নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে ২৬ ফেব্ৰুৱাৰী ২০২৬, অসমীয়া ১৩ ফাগুন, বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৩৮ আৰু সূৰ্যাস্ত সময় ৫:০৯। আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। গুপ্ত বিষয় অধ্যয়ন কৰিবলৈ আগ্ৰহী হ'ব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ৰোমান্টিক ডেটৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়িক ভ্ৰমণ সম্ভৱপৰ। নিবনুৱা লোকে কৰ্ম সংস্থাপনৰ সুযোগ বিচাৰি পাব পাৰে। বৃষ ৰাশি। আজি আপোনাৰ কথাষাৰ মানুহে ভুল ব্যাখ্যা কৰিব পাৰে। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। আৰ্থিক বিষয়ত আপুনি সফলতা লাভ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি হেঁচা অনুভৱ কৰিব পাৰে। পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। ইয়াৰ ফলত কিছুমান বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে। মিথুন ৰাশি। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে সম্পূৰ্ণ পৰিকল্পনা কৰক। স্থবিৰ হৈ থকা কামবোৰে গতি লাভ কৰিব। গৱেষণাৰ আশা কৰা সফলতাই আপোনাৰ মনলৈ আনন্দ কঢ়িয়াই আনিব। আপোনাৰ আচৰণে আনক অনুপ্ৰাণিত কৰিব। ৰাতিপুৱা ডিঙিৰ বিষ হোৱাৰ সমস্যা হ'ব পাৰে। কৰ্কট ৰাশি। আজি আপুনি ভিত্তিহীন অভিযোগৰ সন্মুখীন হ'ব পাৰে। বন্ধুক ধাৰলৈ দিব লগা হ'ব পাৰে। আপোনাৰ সহকৰ্মীসকলে হয়তো আপোনাক লৈ ঈৰ্ষা কৰিব। মদ আৰু ব্যভিচাৰ পৰিহাৰ কৰিব লাগে। কিছু বাধাৰ মাজতো আপুনি আপোনাৰ কামবোৰ কৰি আগবাঢ়ি যাব। সিংহ ৰাশি। সমাজত আপোনাৰ সন্মান বাঢ়িব। আপুনিও বিয়াত উপস্থিত থাকিব পাৰে। বন্ধুৰ সহায়ত আপোনাৰ স্থবিৰ হৈ পৰা কামে গতি লাভ কৰিব। আপুনি অনলাইনত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। আপোনাৰ ভাই ভনীৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব। আপুনি সম্পত্তিত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিব পাৰে। কন্যা ৰাশি। চৰকাৰী কামত সফলতা লাভ কৰিব। আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে যথেষ্ট জিৰণি লোৱাটো নিশ্চিত কৰক। কাম সম্পূৰ্ণ কৰিবলৈ লৰালৰি কৰিলে ভুল হ'ব পাৰে। আপুনি হয়তো আপোনাৰ কেৰিয়াৰক লৈ চিন্তিত। আৰ্থিক বিষয়ত আপুনি সফলতা লাভ কৰিব। মানুহে আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যক সন্মান কৰিব। তুলা ৰাশি। আজি আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। পাৰিবাৰিক কথাবোৰ আপুনি হয়তো অলপ চিন্তিত হৈ পৰিব। গোপন প্ৰেমৰ সম্পৰ্ক এটা উদঙাই দিয়াৰ আশংকা থাকিব পাৰে। ৰোমান্টিক সম্পৰ্কত উত্তেজনা লাঘৱ হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ভালদৰে যত্ন ল'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব। বৃশ্চিক ৰাশি। পাৰিবাৰিক বিবাদৰ সন্মুখীন হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰা উচিত। জীৱনসংগীৰ লগত বেয়া আচৰণ পৰিহাৰ কৰক। ইয়াৰ ফলত আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে। তৰ্ক কৰাৰ পৰিৱৰ্তে আজি শান্ত হৈ থাকক। ধনু ৰাশি। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাৰ ওপৰত বহুদিনীয়া ইচ্ছা প্ৰকাশ কৰিব পাৰে। চৰকাৰী বিষয়ত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। আজি আপুনি নতুন ব্যৱসায়িক বিকল্প বিচাৰি পাব। দামী বস্তুৰ বাবে আপুনি টকা খৰচ কৰিব। কৰ সম্পৰ্কীয় ব্যৱসায়িক সমস্যা সমাধান হ'ব। ল'ৰা-ছোৱালীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব। ধৰ্মীয় বিষয় অধ্যয়নৰ প্ৰতি আপোনাৰ আগ্ৰহ জগাই তুলিব। বতৰৰ পৰিৱৰ্তনৰ বাবে অধিক জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে। আপুনি হয়তো ভাল চৰকাৰী আঁচনিৰ সুবিধা ল'ব পাৰে। আপুনি হয়তো নিজৰ স্বাৰ্থৰ বাবে কিছু স্বাৰ্থপৰ হ'ব পাৰে। কুম্ভ ৰাশি। নেতিবাচক প্ৰৱণতা থকা লোকৰ লগত আপোনাৰ সম্পৰ্ক হ্ৰাস কৰিলে লাভজনক হ'ব। ঘৰুৱা খৰচ বৃদ্ধিয়ে আপোনাক হেঁচাত পেলাব পাৰে। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ লগত বিবাহৰ বিষয়ে আলোচনা কৰিব। সন্তানৰ স্বাস্থ্যৰ যত্ন লওক। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ অলপ বিভ্ৰান্তিত পৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কত পৰ্যাপ্ত সময় উৎসৰ্গা কৰিব নোৱাৰিব, যাৰ ফলত আপুনি কিছু অসন্তুষ্টি অনুভৱ কৰিব। গাঁঠিৰ বিষ আৰু জঠৰতাৰ সমস্যা হ'ব পাৰে। আইনী বিষয়ত লোকচানৰ সৃষ্টি হ'ব পাৰে। ইলেক্ট্ৰনিক যন্ত্ৰ সাৱধানে ব্যৱহাৰ কৰক। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।